নমস্কাৰ বন্ধুসকল, আজি আহিলোঁ জীয়া গাঁৱলৈ মাকৈ বাৰী, মাকৈ খেতি চাবলৈ, যিটো গোমধান বুলি কওঁ আমি, গোমধানৰ খেতি চাবলৈ আহিলোঁ। এখন মোৰ শহুৰ দেউতাৰ গোমধানৰ বাৰী। তেওঁ এজন অৱসৰপ্ৰাপ্ত শিক্ষক। ইয়াৰ আগতে শিক্ষকতা কৰিছিলে, কুন্দিল মধ্য ইংৰাজী বিদ্যালয়ৰ অংক বিষয়ৰ শিক্ষক আছিলে তেখেত, গণিতৰ শিক্ষক। তো তেখেত এতিয়া বৰ্তমান আদৰ্শ এজন খেতিয়ক। ইয়াৰ আগতে তেওঁৰ পুত্ৰ স্বৰ্গীয় লীলা গগৈয়ে এইখিনি মাটিত খেতি কৰিছিলে আলু। ইয়াৰ আগতে আলুৰ খেতি যিহেতু উঠালে, আলুৰ খেতিত যথেষ্ট লাভৱান হ'ল। তাৰপাছতে আকৌ মাকৈ গোমধানৰ খেতি কৰিছে। তো দেখিছোঁ গোমধানখিনি আজিৰ পৰা মই প্ৰায় ৰোৱাৰ সময়ত আহিছিলোঁ। যিদিনাখন গোমধানৰ বীজ ৰোপণ কৰা হৈছিল, সেই ৰোপণ কৰাৰ সময়ত আহিছিলোঁ। ৰোপণ কৰাৰ সময়ত আহি প্ৰায় গোটেই দিনটো থাকি বীজ ৰোপণ কৰিলোঁ। তাৰপিছত আজি আহিছোঁ, দেখিছোঁ গছখিনি, গোমধানৰ গছখিনি ধুনীয়া হৈছে, প্ৰায় সেউজীয়া ধুনীয়া হৈ উঠি আহিছে। আৰু 2 মাহৰ পাছতে এইখিনি পূৰঠ হ'ব। প্ৰায় আঢ়ৈ মাহ, 2 মাহৰ পাছতে পূৰঠ হ'ব এই গোমধানখিনি। তাৰপিছতে বজাৰৰ মুখ দেখিব। ইয়াতে বান্দৰৰ বেছি উপদ্ৰৱ, সেয়েহে চাৰিওদিশে মানুহে যিটো ঝটকা, কাৰেণ্টৰ যিটো ইনভাৰ্টাৰ দি ঝটকাৰ ছিষ্টেম কৰে, সেই ঝটকাটো লগাই থৈছে। যদিও বান্দৰৰ উপদ্ৰৱ কিন্তু কমি যোৱা নাই, বান্দৰে যথেষ্ট আমনি কৰে। আৰু মাজে মাজে হাতীও আহে, বনৰীয়া হাতী। ৰিজাৰ্ভখন যিহেতু মই দেখাম, ৰিজাৰ্ভখন ওচৰতে আছে, ঘন এখন অৰণ্য। এই অৰণ্যখন যিহেতু ওচৰতে আছে, সেই অৰণ্যদি ইয়ালৈ হাতী আহে। যেতিয়া গোমধানবোৰ পূৰঠ হয়, গোমধানবোৰ পূৰঠ হোৱাৰ পাছত হাতীয়ে খাবলৈ আহে, জাক জাক হাতী। যোৱা বছৰ এইখন বাৰীতেই যথেষ্টখিনি পূৰঠ মাকৈ, একেবাৰে মানে ছিঙিব পৰা অৱস্থাত থকা মাকৈ এবাৰ নষ্ট হৈ গৈছিলে যোৱা বছৰ। প্ৰায় 2-3 টেলাৰমান মাকৈ, মানে ট্ৰেক্টৰৰ যি টেলাৰ, তেনেকুৱা টেলাৰত প্ৰায় 2-3 টেলাৰমান মাকৈ নষ্ট হৈছিলে যোৱাবাৰ হাতীৰ উপদ্ৰৱৰ কাৰণে। তো এই হাতী আৰু বান্দৰৰ উপদ্ৰৱৰ পৰা যদি বচাব পৰা যায়, এইখিনি যথেষ্টখিনি লাভৱান হ'ব পৰা যাব। ইয়াত দেখিছে চাৰিওদিশে গোমধান মাকৈ খেতি, আৰু দূৰ দূৰণিলৈকে কেৱল আপোনালোকে ইয়াত খেতি দেখিব। আচলতে যান্ত্ৰিকতাৰ মহানগৰীত থাকি বজাৰ আমাৰ, পথাৰ আমাৰ ক'লে নহ'ব। এই গাঁৱত আহি যি পৰিৱেশ চাব, পৰিৱেশ দেখিব, এই পৰিৱেশত আপোনালোকে দেখিবলৈ পাব সঁচাই বজাৰ আমাৰ, পথাৰ আমাৰ। এইখন জীয়া গাঁও। জীয়া গাঁৱৰ প্ৰত্যেকজন মানুহ আজি কৃষি কৰ্মৰ লগত জড়িত আৰু যথেষ্টভাৱে লাভৱান হৈছে। উন্নতি পথত দুপে আগবাঢ়ি গৈছে কৃষি ক্ষেত্ৰখনৰ যোগেদি। গতিকে এই মাকৈখিনি দেখুৱালোঁ আপোনালোকক আজি। আশীৰ্বাদ কৰিব যাতে ইয়াৰ পৰা সুন্দৰভাৱে ফচল পাব পাৰোঁ, তাৰে কামনাৰ বাবে আপোনালোকৰ পৰা বিদায় লৈছোঁ।